খেলপথাৰ সমূহত ডেকা লৰাসকলক দৌৰি থকা দেখা পাম। কাৰো মনত চিন্তা নাই যে কাৰোবাক টকা দিব লাগিব, কাৰো মনত চিন্তা নাই যে কাৰোবাক পইচা দিব লাগিব, মাত্ৰ ভাল কৰি দৌৰিব লাগিব, ভাল কৰি পৰীক্ষা দিব লাগিব। আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। আমাৰ ভৱিষ্যত টকা পইচাই অংকন নকৰে, আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। তেনে একচাম সাহসী আৰু শক্তিশালী যুৱকে আজি অসম পুলিচত নিযুক্তিৰ বাবে প্ৰযত্ন কৰি আছে। অহা অক্টোবৰ মাহত অসম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 10 মে তাৰিখে আমি এই নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আমি সমাপন কৰিম। তাৰ লগে লগে মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছোঁ যে আজি আমি 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানক নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এচাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। আজি আমি লাচিত